দিবলৈ লৈছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। সামগ্ৰীত বিজেপিৰ বৃহৎ জয়। 30 বছৰ পাছত ভাঙিল কংগ্ৰেছৰ দুৰ্গ। দীৰ্ঘদিনৰ অন্তত সামগ্ৰীৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন। 2001 চনৰ পৰা এই সমষ্টিটোত ৰকিবুল হুছেইন বিধায়ক হিচাপে অধিষ্ঠিত হৈ আছিল যদিও 2024 চনৰ নিৰ্বাচনত বিজেপিৰ হাতলৈ যায়। সামগ্ৰীত বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন ৰাভাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। সামগ্ৰীত বিজেপিৰ বৃহৎ জয়। 30 বছৰ পাছত ভাঙিল কংগ্ৰেছৰ দুৰ্গ। সামগ্ৰীত বিজেপিৰ জয়। দিবলৈ লৈছো এই মুহূৰ্তত এক বিগ ব্ৰেকিং নিউজ। সামগ্ৰীত বিজেপিৰ বৃহৎ জয়। 30 বছৰ পাছত ভাঙিল কংগ্ৰেছৰ দুৰ্গ। দীৰ্ঘদিনৰ অন্তত সামগ্ৰীৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন। 2001 চনৰ পৰা এই সমষ্টিটোত ৰকিবুল হুছেইন বিধায়ক হিচাপে অধিষ্ঠিত হৈ আছিল যদিও 2024 চনৰ নিৰ্বাচনত বিজেপিৰ হাতলৈ যায়। সামগ্ৰীত বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন ৰাভাই বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। সামগ্ৰীত বিজেপিৰ বৃহৎ জয়। 30 বছৰ পাছত ভাঙিল কংগ্ৰেছৰ দুৰ্গ। সামগ্ৰীত বিজেপিৰ জয়। বিজেপি জয়ৰ পিছত সামগ্ৰীত আনন্দ উল্লাস। অৱশেষত সামগ্ৰীত ভাঙি তছনছ হ'ল ৰকিবুল হুছেইনৰ দুৰ্গ। বছৰ বছৰ ধৰি সামগ্ৰী সমষ্টিত অব্যাহত থকা কংগ্ৰেছৰ যাত্ৰাৰ জয় আগবঢ়াই নিব নোৱাৰিলে তানজিল হুছেইন। প্ৰথমে নুৰুল হুছেইন। 2001 চনৰ পৰা ৰকিবুল হুছেইনে সামগ্ৰী সমষ্টিত শাসন কৰি আহিছিল যদিও পুত্ৰ তানজিল হুছেইনে ককাক আৰু পিতৃৰ এই বিজয় ধাৰা অব্যাহত ৰাখিব নোৱাৰিলে। সুপ্ৰচেষ্টাৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সামগ্ৰীত বিধ্বস্ত হ'ল কংগ্ৰেছৰ দল। 2024 চনৰ উপ নিৰ্বাচনত প্ৰায় 26,200 ভোটত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট। আজি বিবাহ বাৰ্ষিকী মই ভাবো মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু সামগ্ৰীবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছোঁ। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টিৰ সবকা সাথ সবকা বিকাশৰ জয়। আৰু মই পুনৰাই সামগ্ৰীবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছোঁ। আৰু বাজপেয়ীজীয়ে দেখুৱাই যোৱা যি আদৰ্শ, সেই আদৰ্শ মতে এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিম, এই প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছোঁ। আচলতে মই যে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈছোঁ, সেইটোৱে মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। হয়তো আগতে ভাল কাম কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টিত কাম কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি আমি সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টি ঈশ্বৰৰ দল। এই কাম দেশৰ কাম, জাতিৰ কাম। মই এটাই কথাই ক'ম, ভাৰত মাতা কি জয়, জয় আই। চাওক, মই তেখেতক এটাই কথাই কওঁ, ভয় ভাবুকি মুক্ত এক সামগ্ৰী আমি নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। উন্নয়নৰ কথা কৈছিলোঁ, মই এটাই কথা, আমি ভাল সামগ্ৰী এখন বনাব লাগিব, ভাল সমাজ আমি নিৰ্মাণ কৰিম। মই তাত ৰকিবুল হুছেইন ডাঙৰীয়াকো অনুৰোধ জনাম যে আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট, আমাক সহায় কৰক, আমাক উপদেশ দিয়ক। আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাজনীতিয়ে, অসমৰ যুৱ প্ৰজন্মই বা অসমৰ জনতাই এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা যেনেকুৱা ধৰণৰ আচৰণ আৰু ব্যৱহাৰ আশা কৰে, মই আপোনাৰ পৰা তেনেকুৱা আচৰণ ব্যৱহাৰ আশা কৰিম। আৰু মই পুনৰ